নমস্কাৰ মই টিকেন্দ্ৰ ভাই আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চাকৰিৰ সন্ধান। সো আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম এছএছসি জিডিৰ ফাইনেল কাট অফৰ বিষয়ে। সো যেহেতু আমাক মানে কি হৈছে যে এইবাৰ ফিজিক্যাল টেষ্টৰ কাট অফটো বহুত কম গৈছে এনেকুৱা ধৰণৰ হৈছে আৰু প্ৰিভিয়াছ ইয়াৰৰ কাট অফটো চালে মানে অত্যন্ত ভয়ানক কাট অফ ফাইনেল কাট অফটো মানে যেহেতু ফিজিক্যাল কাট অফত 62 গৈছিলে চাগে আমাৰ এছটিৰ আৰু ফাইনেল কাট অফ গৈছে 84 ইমানেই গৈছে 22 নাম্বাৰ প্লাছ হৈছে ফিজিক্যাল টেষ্টৰ মাৰ্কতকৈ এনেকুৱা ধৰণৰ হৈছে। কিন্তু এইবাৰ ধৰিলো আৰু কি যিসকলৰ 10 নাম্বাৰ বা 15 নাম্বাৰ প্লাছ হৈ আছে ফিজিক্যাল টেষ্টৰ মাৰ্কতকৈ তেওঁলোকৰো মানে বহুত ল'ৰা ছোৱালীৰে ডাউট হৈ আছে যে ফাইনেল সিলেকশ্যন নহ'ব। যোৱাবাৰে ইমান গৈছে এনেকুৱা ধৰণৰ। কিন্তু এই চিন্তাধাৰাটো আপোনালোকে বাদ দিয়ক যে প্ৰিভিয়াছ ইয়াৰৰ কাট অফটোৰ লগত মিলালে নহ'ব। কাৰণ যদি প্ৰিভিয়াছ ইয়াৰৰ কাট অফটোৰ লগত মিলাই তেতিয়াহ'লে চাওক যোৱাবাৰ আমাৰ এছটিৰ 62 গৈছিলে, এইবাৰ কিমান গৈছে 45 গৈছে ফিজিক্যালৰ কাট অফ। ইমানে ডিফাৰেন্স। কিন্তু ভেকেন্সিটোৰ কথা ভাবিব লাগিব আৰু নক্সাল ডিষ্ট্ৰিক্টত কিমান আছিলে ভেকেন্সি নাছিল যোৱাবাৰ, এইবাৰ আহি গৈছে এনেকুৱা ধৰণৰ। সেই হিচাপত বহুবিলাক কথা আছে কাট অফটোৰ বিষয়ে। সেইকাৰণে আপোনালোক কৈছোঁ যিসকলৰ 10 নাম্বাৰ 15 নাম্বাৰ বেছি আছে তেওঁলোকৰ খুবেই লাগি যাওক এই ভেকেন্সিটোৰ লগত। আৰু যিসকলৰ 2-3 নাম্বাৰ বেছি আছে তেওঁলোক কিন্তু ফিজিক্যাল টেষ্ট দিবলৈ যাব সেইটো মই কোৱা নাই, কিন্তু আপোনালোকে মানে নেক্সট আহিবলগীয়া ভেকেন্সিটোৰ কাৰণে ৰিটেনৰ কাৰণে প্ৰিপাৰেশ্যন কৰি দিয়ক আপোনালোকে ভালদৰে, ঠিক আছে। নিশ্চয় আমাক কম সময়ৰ ভিতৰতে ফিজিক্যাল টেষ্ট আৰম্ভ হ'বলৈ গৈ আছে। জুলাই লাষ্টৰ বা আগষ্টৰ ফাৰ্ষ্ট উইক মানত হ'ব লাগে মোৰ হিচাপে, ঠিক আছে। আৰু যিহেতু মানে ময়ো এই ভেকেন্সিটোৰ লগত জড়িত হৈ আছোঁ এছএছসি জিডিৰ ভেকেন্সি ফিজিক্যাল টেষ্টৰ কাৰণে নিশ্চয় মোক মানে 9 মাইলতে মাতিব মই জানো। আগতেও মানে বহুতবাৰে মই 9 মাইল চেণ্টাৰত ফিজিক্যাল দিব পাইছোঁ, মেডিকেল দিব পাইছোঁ এনেকুৱা ধৰণৰ কথা। কিন্তু একবাৰ পাইছোঁ ধৰি লওক মই ITBPত পাইছিলোঁ, জালুকবাৰীত ITBP কেম্পত পাইছিলোঁ। যদি আপোনালোকে ভাবে যে 9 মাইল CRPFত কেম্পত পৰাতকৈ যদি বেলেগত পৰে আপোনালোকে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ বহুত গুণেই ভাল আছে। এই বিষয়ে মই এটা নতুনকৈ ভিডিঅ' আগবঢ়াম আপোনালোকক 9 মাইলৰ CRPFৰ কেম্পৰ বিষয়ে। আৰু যিসকলে তাত ফিজিক্যাল মেডিকেল দি পাইছে তেওঁলোকে জানে যে কোনটো ভাল কোনটো বেয়া 9 মাইলত বিশেষকৈ। চব বোলে ফিজিক্যাল টেষ্ট খুবেই আৰামছে কৰি দিব, মানে দৌৰাটো আৰামছে কৰি দিব, কিন্তু মেডিকেল প্ৰচেছটো অলপ কিবা এটা আছে কৰবাৰ। মই আপোনালোক কৈ আছোঁ তাতে যিসকলে 9 মাইলত CRPFৰ কেম্পত ফিজিক্যাল টেষ্ট দিবলৈ পাব তেওঁলোকে নিশ্চয় যদি মোক চিনি পায় তেওঁলোকে মাত দিব, নিশ্চয় আপোনালোকক লগ পাম তাতে 9 মাইল CRPFৰ কেম্পত। আৰু সকলোৱে মিলি ফিজিক্যাল আৰু মেডিকেল প্ৰচেছটো আগবাঢ়ি যাম বুলি আশা ৰাখিলোঁ, ঠিক আছে। আৰু যদি আপোনালোকে এই বিষয়ে যদি কিবা সুধিবলগীয়া আছে আপোনালোকৰ তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি সুধিব পাৰে। নিশ্চয় আপোনালোকৰ লগত কমেণ্টত ৰিপ্লাই কৰিম বা আপোনালোকৰ লগত এই বিষয়ে আলোচনা কৰিম, ঠিক আছে। থেংক ইউ।